আজি মই পুৰা বেঙেনাৰে সৈতে শুকান মাছ বনাব ওলাইছোঁ। তাৰ বাবে মই এয়া ঘৰৰ বেঙেনা চাওঁ। এয়া ঘৰৰে বেঙেনা মই এয়া ছিঙি লৈছোঁ। এয়া বেঙেনা ছিঙা হৈ গ'ল। এতিয়া এইখিনি মাছ বৰকৰতি মাছ লৈছোঁ, শুকান মাছ। এতিয়া মাছখিনি যিহেতু ধুব লাগিব, অলপ কোমলাব লাগিব, তাৰ কাৰণে মই অলপমান এয়া মাছখিনি চুয়াটোতে ঢালি দিলোঁ আৰু গৰম পানী বনাই থৈছোঁ। এয়া গৰম পানী অলপমান মই চাওঁ। গৰম পানীখিনি মই ইয়াতে এনেকৈ দি মাছখিনি ডুব যোৱাকৈ দিলোঁ। দি পেলাই এয়া ঢাকনাখনেৰে ঢাকিম, আধা ঘণ্টা সময় ৰাখি থ'ম। এইখিনি সময়তে মই আকৌ এই বেঙেনাকেইটা সুন্দৰকৈ পুৰি ল'ম। চাওক, বেঙেনাকেইটা বহাই দিলোঁ, লৰাই বগাই পুৰি আছোঁ। বেঙেনাৰ পৰা ইতিমধ্যে এয়া হৈ গৈছে। ইপিনে মাছকেইটাও চাওক সুন্দৰকৈ কোমলিছে। গতিকে এতিয়া মই এইকেইটা ধুই পখালি সুন্দৰকৈ চাফা কৰি ল'ম। এতিয়া গেছটো জ্বলাই দিলোঁ, ইয়াতে পানখন পাতি দিলোঁ। দি পেলাই ইয়াতে মই এয়া মছলাখিনি ভাজি ল'বৰ কাৰণে এটা তেজপাত দিলোঁ, কেইটামান শুকান জলকীয়া দিলোঁ, নহৰু কেইফুলামান দিলোঁ, আদা অকণমান দিলোঁ আৰু জালুক কেইটামান দিলোঁ। অকণমান গৰম হোৱাকৈ ভাজি ল'ম। যিহেতু শুকান মাছৰ জ্বলাটোৱে মেইন হয়, গতিকে জলকীয়াটো আপোনালোকৰ জোখমতে দিব। এতিয়া মই কেৰাহীটো পাতিলোঁ, গেছটো জ্বলাই কেৰাহীটোতে মই মাছখিনি যিহেতু বনাম। এতিয়া ইয়াতে মই অকণমান চাওঁ সৰিয়হৰ তেল অলপ দি দিছোঁ। এয়া সৰিয়হৰ তেল অলপ দিলোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে ঠিক কৰি লোৱা মাছকেইটা মই এতিয়া পেলাই দিলোঁ ভাজিবৰ কাৰণে। চাওক কি ধুনীয়া লাগিছে মাছকেইটা দেখি। ইতিমধ্যে মাছকেইটা ভজা শেষেই হৈছে, ভজা হৈ গৈছে ধুনীয়াকৈ। এইকেইটা মই এতিয়া সুন্দৰকৈ কাটি ৰাখিম। কাটি ৰাখিম। ইয়াতে মই এটা শুকান জলকীয়া পেলাই দিছোঁ তেলত, অকণমান লৰাই দিছোঁ। দি পেলাই ইয়াতে মই এয়া বিলাহী আৰু পিঁয়াজেৰে এটা পেষ্ট বনাই লৈছিলোঁ, সেইটো মই ইয়াতে ঢালি দিলোঁ। মিক্সিত পিচি লৈছিলোঁ। তাৰপিছত ইয়াতে অকণমান মই চেনি দিলোঁ, অকণমান আদা মছলা বনাই লোৱা মছলাখিনি মই ইয়াতে দি দিলোঁ। চাওক, নহৰু আদাৰ বনাই লোৱা মছলাটো এয়া সুন্দৰকৈ, তেজপাত কি সুন্দৰ লাগিছে চাওক কালাৰটো দেখিবলৈ, ৰঙা জলকীয়া গুড়িৰে সৈতে। ইয়াতে মই পুৰা বেঙেনাখিনি দি দিলোঁ। যিহেতু বেঙেনাৰ ৰেচিপি, গতিকে বেঙেনাখিনি মই দি এতিয়া সুন্দৰকৈ পুৰা বেঙেনাখিনি দি এতিয়া সুন্দৰকৈ ভাজি আছোঁ। চাওক এয়া ইমান ধুনীয়া হৈছে, সুন্দৰকৈ ভাজি লৈছোঁ। ইয়াতে মই হালধি, নিমখ আৰু চিলি ফ্লেক্সৰ এটা পেষ্ট বনাই লৈছিলোঁ পানীৰে সৈতে, গতিকে এইখিনি মই ইয়াতে ঢালি দিম। এতিয়া চিলি ফ্লেক্সো অলপ দি দিছোঁ। এতিয়া এইখিনি সুন্দৰকৈ মই লৰাই দিম, অকণমান উতলিবলৈ দিম। এতিয়া এয়া বেঙেনা অকণমান ভাঙি ভাঙি দিছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই। এই উতলাৰ লগে লগে মাছকেইটা মই পেলাই দিলোঁ। চাওক, যিহেতু এইটো মাছ সিজোতে অকণমান সময় লাগে, টান নহয় মাছটো, গতিকে অকণমান ঢাকি দিলোঁ। এয়া লৰাই বগৰাই সিজাই আছোঁ। এটা সুন্দৰ ৰেচিপি চাওক। এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ আহিম। এইটো বৰ ভাল মহৌষধ হয়, সকলোৱে বনাই খাব। চাওক কিমান ধুনীয়া দেখিবলৈকে, কিমান ধুনীয়া লাগিছে। চাওক।